বন্ধুসকল 15 দিনীয়া সশিক্ষণ সমল পেকেজটো ক্লাছ 7ৰ মেথমেটিক্স লৈ আহিছোঁ। এতিয়া এয়া ছাত্ৰ ছাত্ৰীৰ 15 দিনীয়া সশিক্ষণ সমলটো ক্লাছ 7 আৰু ইয়াত আমি মেথমেটিক্সৰ অংকৰ আলোচনা কৰিম। তো বন্ধুসকল ইয়াত দাগ চিহ্নৰ সহায়ত তালিকা প্ৰস্তুত কৰিব দিছে। 1 হলে এটা, 2 3 4 5 আৰু 5 হলে 4 লৈকে এনেকা আছে। 5 হলে এটা বান্ডেল কৰি দিয়ে আৰু এইটো এটা বান্ডেল আৰু এটা এইটো হল 6। এনেকে বুজাই দাগ চিহ্ন বনাব লাগে। তো বন্ধুসকল এতিয়া এই প্ৰশ্ন দিছে, এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম, অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 জন ছাত্ৰ ছাত্ৰীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ বছৰৰ হিচাপত, এয়া বছৰ দিছে আৰু এতিয়া আমি ইয়াত তালিকাটো প্ৰস্তুত কৰিব লাগে। 9 এইবিলাক বছৰ, 9 বছৰ, 9 বছৰ, 10, 9 এনেকা দিয়া আছে। এতিয়া বয়স তলত এই ওপৰৰ পৰা এই তলত তালিকা আমি বনাম। তে তালিকা দাগ চিহ্ন আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াত আমি লিখি যাম। তে 9 বছৰ, 9 বছৰ। এতিয়া আমি এই তালিকাৰ পৰা আমি 9 কেইটা বাছি ল'ব লাগে। তে এটা ইয়াত আমি এই যি ডাটা আছে তাত দাগ দিম আৰু এটা দাগ চিহ্ন টানিম। ধৰক 9, তে 9 এটা, আকৌ 9 আৰু এটা, তাৰপিছত 10, তে 10 কাটিম। এতিয়া 10টো 10ৰ ঘৰত টানিম, এটা 9ৰ ঘৰত এটা, 10ৰ ঘৰত এটা, 11ৰ ঘৰত এটা, আকৌ 11 আৰু এটা, আকৌ 11 আৰু এটা, 10ৰ ঘৰত আৰু এটা, 9ৰ ঘৰত আৰু এটা, আৰু 9। এতিয়া চাব দে 4 হৈছে আৰু এটা, 5 হলে এটা বান্ডেল হ'ব। তে আমি এনেকৈ কৰি দিম, এক বান্ডেল। আকৌ এটা 9, তে এটা 10ৰ ঘৰত এটা আৰু 10, এই 10টো বান্ডেল হ'ব, 5 হৈ গ'ল। বান্ডেল হৈ গ'ল দেই 10। তাৰপিছত 11, 1 2 3 4টা 11 আছে। 1 2 3 4, আকৌ 10, 10ৰ ঘৰত এটা, বান্ডেলটো মুছা গ'ল না। 10ৰ ঘৰত এটা, 9 দুটা আছে। 9 ঘৰত দুটা, 10 তিনিটা আছে। 1 2 3, তে 1 2 3, আকৌ 9ৰ ঘৰত আৰু এটা,
12 দুটা আছে 1 2 তে 12 ঘৰত দুটা 1 2 11 11 ঘৰত এটা 13 13 ঘৰত এটা 12 12 ঘৰত আৰু এটা 9 9 ঘৰত এইটো বান্ডেল হৈ গ'ল 10 10টোও বান্ডেল হৈ গ'ল 13 13 ঘৰত এটা আৰু এটা 13 আছে 3টা 9 9 ঘৰত আৰু এটা 10 10 ঘৰত এটা 12 দুটা 1 আৰু এইটো 2 বান্ডেল হৈ গ'ল 10 10 ঘৰত এটা তাৰপিছত 11 11 ঘৰত এটা এইটো সব বান্ডেল কেইটা হ'ল 9 to 5 5 10 1 11 11 9 যে 11টা আছে আমি একবাৰ এনেকাও চাই ল'ম বিভিন্ন কালাৰ দিও চাব পাৰি এবাৰ মুছি পেলাই আমি চাই ল'ম ন 1 2 3 4 5 6 7 8 9 10 11 তে 9 আছে 11টা 10 আছে ইয়াত 5 5 10 2 12 10 আছে 12টা 10 বছৰ 12টা 11 আছে 5 6 7 8 9 9টা তাৰপিছত 12 আছে 5টা 13 আছে 3টা হিচাপ কৰি চাই লওঁ তে 10 বেলেগ ৰং দি চাই লওঁ 10 1 2 3 4 5 6 7 8 9 10 এইটো এটা থাকিল 11 এইটো 12 তে 10 আছে 12টা তাৰপিছত 11 বছৰ 1 2 3 4 5 6 7 8 9 ঠিক 9 12 আছে 5 12 এই খারিত নাই 12 এই খারিত নাই 1 2 3 4 5 13 3টা 13 টু 1 2 3 ঠিকে আছে তে আমি যোগ কৰি লওঁ মুঠ কিমান হয় তে 11 12 9 5 3 তে যোগ কৰি দিলে 2 1 3 9 3 12 12 5 17 17 3 20 0 উকলিল 2 1 1 2 2 4 40 ঠিকে আছে এতিয়া ইয়াৰ পৰা কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্ন
তে 9 বছৰৰ 11জন ছাত্ৰ ছাত্ৰী, 10 বছৰৰ 12, 11 বছৰৰ 9, 12 বছৰৰ 5, 13 বছৰৰ 3। এতিয়া আমি চাওঁ 9 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান। তে 9 বছৰৰ 11, তে ইয়াত উত্তৰ হ'ব 11। 12 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান। তে 12 বছৰ চাই লওঁ, 12 বছৰত কিমান আছে 5, তে ইয়াত হ'ব 5। 12 বছৰতকৈ কম বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেই, 12 বছৰতকৈ কম। তে 12 বছৰ এয়া 12 বছৰত আছে 5জন, তাতকৈ কম ওপৰৰ কেইজন 9 বছৰ, 10 বছৰ, 11 বছৰ। তে 9 বছৰত আছে 11জন, 10 বছৰত 12জন আৰু 11 বছৰত 9জন। তে কিমান হৈ গ'ল 11 আৰু 9 20 আৰু 12 32জন। তে কিমান হ'ব 12 বছৰতকৈ কম বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 32। 9 বছৰ আৰু 13 বছৰ বয়সৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। তে বন্ধুসকল 9 বছৰত আছে 11জন আৰু 13 বছৰত আছে 3জন। তে 9 বছৰত 11 আৰু 13 বছৰত 3, 11 3 14। তে এয়া হ'ব 14জন। তে বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী আটাইতকৈ বেছি। কোন বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী আটাইতকৈ বেছি। তে 12জন আছে কোনটো বয়সৰ। তে 10 বছৰ। তে 10 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আটাইতকৈ বেছি। 10 বছৰ বয়সৰ আটাইতকৈ কম। তে 13 বছৰ বয়সৰ আটাইতকৈ কম, 3জনহে আছে। আটাইতকৈ বেছি বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। তে 3জন আটাইতকৈ বেছি বয়সৰ ছাত্ৰ ছাত্ৰী আছে। সেই 3জন হ'ল 13 বছৰ। সেই 13 বছৰৰ 3জন আছে আটাইতকৈ বেছি। তে এয়া হ'ল এইটোৰ সমাধান। নেক্সট আমি চিত্ৰৰ লেখ। তে চিত্ৰৰ জৰিয়তে তথ্য উপস্থাপন কৰিব। বিক্ৰী হোৱা চাইকেল, মানে এটা চাইকেল চিত্ৰ দেখাইছে, মানে এখন চাইকেল। তে বিক্ৰী হোৱা চাইকেল সোমবাৰ। তে সোমবাৰে কেইটা চাইকেল চিত্ৰ দিছে 1 2 3 4 5। তে সোমবাৰে চাইকেল বিক্ৰী হৈছে 5টা। মঙ্গলবাৰে 1 2 3 4, 4টা। মঙ্গলবাৰে 4টা। বুধবাৰে 1 2 3 4, ইয়াতো 4টা। বৃহস্পতিবাৰে বেছি হৈছে 1 2 3 4 5 6 7 8 9 10 11। চৰি এইটো তলৰহে আছিলে, মুচি দিওঁ দেই। এইটো অলপ প্ৰব্লেম আছে। বৃহস্পতিবাৰে হ'ল 1 2 3 4 5 6 7 8, 8টা। শুক্ৰবাৰে 1 2 3, শুক্ৰবাৰে 3টা। শনিবাৰ 2টা। দেওবাৰ বন্ধ নাই। এতিয়া আটাইতকৈ বেছি প্ৰশ্ন আছে ইয়াৰ, আটাইতকৈ বেছি বিক্ৰী হৈছিল কোনবাৰ। এইটো ইয়াৰ পৰা চিত্ৰৰ পৰা চাওক কোনবাৰে বেছি হৈছে। তে এয়া হ'ল বৃহস্পতিবাৰ। তে ইয়াত উত্তৰটো হ'ব বৃহস্পতিবাৰ। সহজ আছে এইবোৰ, বৃহস্পতিবাৰ। নেক্সট, গোটেই সপ্তাহটোত বিক্ৰী হৈছিল কেইখন চাইকেল। এইটো হয় দেই, গোটেই সপ্তাহটোত কিমান হৈছে। সোমবাৰে 5, মঙ্গলবাৰে 4, বুধবাৰে 4, বৃহস্পতিবাৰে 8, শুক্ৰবাৰে 3, শনিবাৰে 2, দেওবাৰ বন্ধ। তে 5 4 9, 9 4 13, 13 8 21, 21 আৰু 3 24, 24 2 26, 26। তে গোটেই সপ্তাহটোত চাইকেল বিক্ৰী হৈছে
26খন। সমান সংখ্যক চাইকেল বিক্ৰী বাৰ কেইটা হ'ল? সমান সংখ্যক মঙ্গলবাৰ বুধবাৰ 4 হৈছে, মঙ্গল আৰু বুধ, মঙ্গল বুধ 4। দেওবাৰ কিমানখন হৈছে? তে বন্ধ আছে, তে হোৱাই নাই, 0 দিম। আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছে, আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছে 8খন, আৰু সেইটো হৈছে বৃহস্পতিবাৰ। আটাইতকৈ কম চাইকেল বিক্ৰী হৈছে, আটাইতকৈ কম চাইকেল বিক্ৰী হৈছে, দেওবাৰটো বন্ধই, বিক্ৰীয়ে হোৱা নাই। শনিবাৰে 2খন হৈছে, দেওবাৰে কিন্তু 0। তে আটাইতকৈ কম যদি কয় তেনেহ'লে দেওবাৰে যদি বন্ধ দিছে তে বিক্ৰী হোৱাই নাই, তে দেওবাৰে দিব পাৰে 0, দেওবাৰে হোৱাই নাই বিক্ৰী 0। নেক্সট, এজন আমৰ ব্যৱসায়ীয়ে সপ্তাহটোৰ প্ৰথম 4টা বাৰত বিক্ৰী হোৱা আমৰ পৰিমাণ কিলোগ্ৰাম হিচাপত তলত দিয়া ধৰণৰ: সোমবাৰে 6, মঙ্গলবাৰে 8, বুধবাৰে 5, বৃহস্পতিবাৰে 8। তলৰ তথ্যখিনি দেখুৱাবলৈ তলৰ তালিকাখন পূৰ কৰা। এটা আমে 1 কিলোগ্ৰাম বুজাব। তে সোমবাৰে 6 কিলোগ্ৰাম বিক্ৰী হৈছে, তে 6টা আম হ'ব লাগিব। তে সোমবাৰে 1, 2, 3, 4, 5, 6 ঠিক। মঙ্গলবাৰে 8টা, তে 1, 2, 3, 4, 5, 6, 7, 8, 8 কিলোগ্ৰাম। বুধবাৰে ইয়াত দিছে 1, 2, 3, 4, 5 কিলোগ্ৰাম, ঠিকে আছে। বৃহস্পতিবাৰে 8 কিলোগ্ৰাম, 1, 2, 3, 4, 5, 6, 7, 8 ঠিকে আছে। এতিয়া কোনো এটা শ্ৰেণীৰ 25 জন ছাত্ৰ ছাত্ৰীৰ কোনটো বাৰত কিমানজনৰ জন্ম হৈছিল তলৰ তালিকাখনৰ পৰা চাওঁ আহা। 25 জন দেই। সোমবাৰে চিত্ৰত দিছে 1, 2, 3, 4, 4 জন। সোমবাৰে 4 জন, মঙ্গলবাৰে 4 জন, বুধবাৰে 1 জন, বৃহস্পতিবাৰে 7 জন, শুক্ৰবাৰে 2 জন, শনিবাৰে 3 জন, দেওবাৰে 5 জন। ইয়াত এটা মানুহৰ চিত্ৰ মানে এজন ছাত্ৰ বা ছাত্ৰী বুজাইছে। আটাইতকৈ প্ৰশ্ন আছে, আটাইতকৈ কম ছাত্ৰ ছাত্ৰী জন্ম হোৱা বাৰ। তে এটা হৈছে, সেইটো হ'ল বুধবাৰ। বৃহস্পতিবাৰে জন্ম হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা, বৃহস্পতিবাৰে 7 জন, 7। শনি আৰু দেওবাৰ মুঠ কিমানজন জন্ম হৈছে? শনিবাৰ 3 জন আৰু দেওবাৰ 5 জন। তে 5 3 8 জন। বৃহস্পতিবাৰে জন্ম লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু মঙ্গলবাৰে জন্ম লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাতকৈ কিমান বেছি? হয়, বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰিছে 7 জন, মঙ্গলবাৰে কৰিছে 4 জন। তে কিমান বেছি? তে 3 জন বেছি। বৃহস্পতিবাৰে 3 জন বেছি, মঙ্গলবাৰে 4 জন, বৃহস্পতিবাৰে 7 জন। 5 বা 5তকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীৰ জন্ম লাভ কৰা বাৰ কেইটা? 5তকৈ বেছি দেই। 5 বা 5তকৈ বেছি। তে সেইটো হ'ব বৃহস্পতিবাৰ আৰু দেওবাৰ। বৃহস্পতিবাৰ আৰু দেওবাৰ। বৃহস্পতিবাৰ আৰু দেওবাৰ। ইয়াত দণ্ডলেখ বনাব লাগে। দণ্ডলেখ দুডাল লম্ব ৰেখা অংকন কৰা হয়। এডাল উলম্বভাৱে আৰু আনডাল অনুভূমিকভাৱে। অনুভূমিকভাৱে ৰেখাত এটা প্ৰদত্ত তথ্য আৰু সেই তথ্যৰ বিপৰীতে থকা
তথ্যসমূহক উলম্ব ৰেখাৰ দিশত দণ্ডৰ সহায়ত প্ৰকাশ কৰা হয়। উলম্ব আৰু অনুভূমিক দুয়োডাল উপযুক্ত স্কেল কোৱা হয়। সমান অন্তৰালত সমান ভূমিৰ ওপৰত দণ্ডবোৰ অংকন কৰা হয়। প্ৰতিটো দণ্ডৰ উচ্চতাই প্ৰদত্ত তথ্যৰ মান বুজাব। কোনো এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ। এইটো দিছে ষষ্ঠত 40, সপ্তম 35, অষ্টম 50, নৱম 40, দশম 45। ইয়াৰ এতিয়া এইটো বনাই দিছে ষষ্ঠ 40, সপ্তম 35, অষ্টম 50, নৱম 40, দশম 45। এতিয়া ইফালে মন কৰিব এইটো উলম্ব দিশত যে এইটো অনুভূমিক দিশত দিছে শ্ৰেণী, এইটো অনুভূমিকত দিছে সমান দূৰত্বত শ্ৰেণী। তাৰপিছত উলম্ব দিশত ইফালে কি দিছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা। চাব এইটো মাৰ্ক কৰিছে, এটা দাগৰ পিছত 5 লিখিছে। তাৰ মানে এক স্কেল দৈৰ্ঘ্যৰ সমান 5জন ছাত্ৰ ছাত্ৰী। এই দ্বিতীয় দাগত 10, এনেকা এয়া স্কেল দিছে। তে ষষ্ঠত 40, এই 40ত দাগ দিছে। এনেকৈ দণ্ডৰ চিত্ৰটো বনোৱা হয়। আটাইতকৈ কম ছাত্ৰ ছাত্ৰী কোন শ্ৰেণীত আছে? এই চিত্ৰৰ পৰাই আমি গম পালোঁ আটাইতকৈ কম আছে সপ্তম। আটাইতকৈ কম কোনটোত? সপ্তম। 40 বা তাতকৈ বেছি ছাত্ৰ ছাত্ৰী কোন কোন শ্ৰেণীত আছে? 40 বা তাতকৈ বেছি। 40 বা তাতকৈ বেছি 6ত 40, অষ্টম মানত, নৱম মানত, দশম মানত। এইটো কোন কোন শ্ৰেণীত আছে? এইটো হ'ব ষষ্ঠ, অষ্টম, নৱম, দশম। তাৰপিছত সপ্তম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? সপ্তমত আছে 35 আৰু দশমত আছে 45। 35 সপ্তম আৰু 45 দশম, মুঠ হৈ যাব 80 জন। বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? সেইটোও যোগ কৰি দিব পৰা যায়। মুঠ ছাত্ৰ ছাত্ৰী কিমান? 40, 35, 50, 40, 45। পাছে পাছে 10ৰ শূন্য উকলিল 1, 4 একে 5, 5 3 8, 8 5 13, 13 4 17, 17 4 21, 210 হয়নে? এইটো 80, সপ্তম দশম মিলাই 80 আৰু ষষ্ঠ 120, 160, 50, 210 হয় 210। 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা ষষ্ঠম, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকেই মিলি গছৰ পুলি ৰুলে। তলৰ তালিকাখন তলত দিয়া ধৰণে। এইটো চাব দে, গছৰ পুলি ৰুইছে। এটা দাগৰ পিছত 10 লিখিছে। তাৰ মানে কি এক স্কেল, এক দৈৰ্ঘ্যৰ একক সমান 10 পুলিৰ সংখ্যা। এক স্কেল দৈৰ্ঘ্য সমান 10 পুলিৰ সংখ্যা। এক স্কেল দৈৰ্ঘ্য
সমান 10 পুলি দেই। এতিয়া ষষ্ঠ শ্ৰেণীৰ কিমান বনাই 50, এইটো চাব 50 য'ত আছে ইয়াৰ পৰা আমি যাম 50ৰ ঘৰলৈকে টানি এনেকৈ ভালকৈ বনাব লাগে সমান স্কেল লয়। সপ্তম 75, সপ্তমৰ আমি যাম এই 70 আৰু তাৰ 80 মাজত 75। অষ্টম 60, এয়া হ'ব 60, এইখিনিতে হ'ব 60। নৱম 80, এয়া হ'ব 80, ভালকৈ বনাই ল'ব লাগিব স্কেল লয়। দশম 110, চিধা হ'ব লাগিব 110, এনেকেই ওলাব। ইয়াত এতিয়া এই অনুভূমিকত শ্ৰেণী আৰু উলম্ব দিশত পুলিৰ সংখ্যা। এক স্কেল উলম্ব দিশত এক স্কেল মানে 10 পুলিৰ সংখ্যা। অনুভূমিক তথ্যত থাকিব, অনুভূমিকত কি আছে শ্ৰেণী, অনুভূমিক তথ্যত কি থাকিব শ্ৰেণী থাকিব। উলম্ব দিশত কি থাকিব পুলি থাকিব, পুলিৰ সংখ্যা। উলম্ব অক্ষৰ স্কেল হ'ব একক দৈৰ্ঘ্য সমান 10 পুলি। শ্ৰেণীৰ দণ্ডডাল আটাইতকৈ বেছি উচ্চতৰ, কোনটো উচ্চতৰ 110, দশম, এয়া হ'ব দশম শ্ৰেণীৰ আটাইতকৈ উচ্চতৰ। আটাইতকৈ কম উচ্চতৰ, কোনটোৰ আটাইতকৈ কম 6ৰ ষষ্ঠৰ আটাইতকৈ কম। আটাইকেইটা শ্ৰেণীয়ে ৰোপণ কৰা মুঠ পুলিৰ সংখ্যা যোগ কৰিব লাগিব। তে কিমান 110, 80, 60, 75, 50 যোগ কৰি দিলোঁ 5, 8 1 9, 9 6 15, 15 7 22, 22 5 27ৰ 7 উকলিল 2, 2 1 3, 375, 375। আটাইতকৈ বেছি পুলি ৰোপণ কৰা শ্ৰেণীটো হ'ল দশম। এতিয়া নেক্সট আছে সোমবাৰৰ দিনা ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম শ্ৰেণীৰ ছাত্ৰ উপস্থিতিত তলত তালিকা দিয়ক। ষষ্ঠ কিমান আহিছে 65, সপ্তম 58, অষ্টম 75, নৱম 40, দশম 35। এই তালিকাৰ পৰা ক'ব লাগে আটাইতকৈ কম ছাত্ৰ ছাত্ৰী উপস্থিতি কোনটো শ্ৰেণীত দেখা গৈছে, এইটো হৈছে দশম, মাত্ৰ 35 জন। আটাইতকৈ নেক্সট আছে সেইদিনা বিদ্যালয়ৰ মুঠ ছাত্ৰ ছাত্ৰী কিমান, মুঠ তেওঁ যোগ কৰি দিব লাগিব 65, 58, 75, 40, 35 যোগ কৰোঁ। 8 5 13, 13 5 18, 18 5 23ৰ 3 উকলিল 2, 6 2 8, 8 5 13, 13 7 20, 20 4 24, 24 আৰু 3 27, 273। কিমান হৈছে 273। নৱম আৰু দশম শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান, নৱম আৰু দশম তালিকাৰ পৰা নৱম কিমান আছে 40, দশম 35, এইটো দেৰিকৈ ওলাই আছে 75। ইয়াৰ পৰা এতিয়া আমি কি বনাব লাগে, এখন বেলেগ কাগজত বনাব দিছে দণ্ডচিত্ৰ। তো বন্ধুসকল দণ্ডচিত্ৰ বনাব যাওঁতে সদায় মনত ৰাখিব এইটো আমি কি উলম্ব এনেকৈ আমি টানিম, ভালকৈ টানিব আৰু এনেকৈ অনুভূমিক টানিম।
ইফালে সমান সমান দূৰত্বত দাগ দিব। বিভিন্ন ক্লাছ আছে নহয় জানো? হয়, ক্লাছ আছে। তে সমান ধৰক এইটো ষষ্ঠ, 6th, যদি এইটো 6th হ'ব তে এনেকা সমান দূৰত্বত 7th, তেনেকা 8th, 9th সমান সমান দূৰত্বত ল'ব। 9th ইফালে হ'ব 10th। ইফালে ছাত্ৰ ছাত্ৰীৰ সংখ্যা 65 এনেকৈ আছে। তো এইটো এটা ঘৰ মানে এক দৈৰ্ঘ্য একক মানে 10 ল'ব। 10, 20, 30, 40, 50, 60, 70, 75 আৰু ওপৰলৈকে যাব। তে সমান সমান দূৰত্বত ল'ব। আৰু 6ত যেনিবা যদি কিমান আছে 65, তে এইটো 65লৈকে সৰু হ'ল, 65লৈকে গ'ল। 7ত 58, এই 60ৰ পৰা তলত থাকিব। 60ৰ পৰা সমান সমান দূৰত্বত সমানভাৱে ল'ব। নেক্সট 75 হাইয়েষ্ট হ'ব 8ত। ইয়াত নাইয়ে দাগ আৰু ওপৰত যাব, একেবাৰে ওপৰত যাব। তাৰপিছত 40, 9মত 40, এইটো 40, 9ত 40ৰ ঘৰত যাব, 40ৰ সমানে আহিব। তাৰপিছত 35, 30 আৰু 40ৰ মাজত এনেকৈ যাব। ভালকৈ বনাব। ইয়াত অসুবিধা হয় বনাওঁতে, কাগজত ভালকৈ টানি বনাব। এইখিনিতে সামৰিম। ভগৱানে আপোনালোকক ভালে ৰাখক। নমস্কাৰ।